ওলালো এতিয়া আকৌ নতুন যাত্ৰা আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱে আমি ৰাতি এইটো কমপ্লিট কৰিম বুলি ভাবিছোঁ আমাৰ এটা ড্ৰাইভিঙত আছে জয় গোটেই হাইৱেটো বোলে জয়ে গাড়ী চলাব Under the ramp to Agra, Lucknow Expressway. আমি বহি যাম এতিয়া মামুদ আৰু মই বহিম জয়দাই গাড়ী চলাব For 1.5 kilometers. এইটো পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱেতকৈ ধুনীয়া আগ্ৰা লক্ষ্ণৌটো এইটো বহুত ধুনীয়া চাৰে চাৰিটা বাজিছে আমি আগ্ৰা পাবলৈ 1 কিলোমিটাৰ আছে আৰু এক্সপ্ৰেছ হাইৱে খতম হৈছে এইটো আগ্ৰা দিল্লী 75 kilometers. আমি এটা দিল্লী গুচি গৈছোঁ আগ্ৰালৈ নমা নাই দেই এইখন যমুনা নদী এতিয়া ৰাতি আমি কি দেখুৱাইছোঁ আৰু চাই লওক আৰু এইখন যমুনা নদী ঘূৰি আহোঁতে যদি দিনত আহোঁ তেতিয়া ভালকৈ দেখুৱাম এইখন যমুনা নদীৰ ওপৰত ব্ৰিজ আগ্ৰা এইটো ইনাৰ ৰিং ৰোড আগ্ৰাৰ যিমান ডাঙৰ ডাঙৰ চিটি আছে আমাৰ ইয়াত চব মেক্সিমাম চিটিতে এনেকুৱা ৰিং ৰোড আছে মানে ডাইৰেক্টলি চিটিলৈ গুচি যাব নোৱাৰে ৰিং ঘূৰি পেলাইহে চিটিত যাব পাৰিব এখন মূল গেট ক'ত যাম কি ট্ৰাক আৰু বাছ ইমাৰ্জেঞ্চি ভেহিকল কিবা এটা দি থোৱা আছে এইটো নহয় পিনে এইপিনে আছে তাজমহল কিন্তু ইয়াৰ পৰা হাইৱে পৰা নেদেখে তাজমহলটো অলপ দূৰত আছে ওপৰলৈ গৈলে আমি ঘূৰি আহোঁতে হয়তো দেখাব পাৰোঁ ষ্টাৰ্ট হ'ব এতিয়া এক্সপ্ৰেছ হাইৱে যমুনা এক্সপ্ৰেছ হাইৱে আমি এণ্টাৰ কৰিলোঁ যমুনা এক্সপ্ৰেছ ৱে यमुना एक्सप्रेसवे पर आपका स्वागत है ইয়াতো স্পীড লিমিট আছে 100 আৰু আমাৰ জয়দা গৈ আছে 95ত 94-95ত গৈ আছে দিল্লী 197 কিলোমিটাৰ এইটো যমুনা যিটো এক্সপ্ৰেছ হাইৱে টোল প্লাজা হয় এইটো মই আজিলৈকে দেখা চবতকৈ ডাঙৰ টোল প্লাজা চব ইয়াৰ পৰা একদম কমপ্লিট সেই তালৈকে আছে এইটো হৈ গ'ল আমি যোৱাটো এইটো অহা ছাইডটো টোল প্লাজা পালোঁ কিন্তু এইটো বেছি ডাঙৰ এতিয়া সময় হৈছে 6:30 আমি যমুনা এক্সপ্ৰেছৱে এৰিছোঁ আৰু 1 কিলোমিটাৰ আছে তাৰপিছত আমি এতিয়া দিল্লী নয়ডা এক্সপ্ৰেছ হাইৱেত উঠিম
আছোঁ মামুদৰ পূৰা টোপনি জয়দা সাৰ পাই আছে On Noida Greater ৰাতিৰো Noida নুশুনে Expressway for কমপ্লিট 22 আহিয়ে আছোঁ kilometers. আৰু চিন্তা কৰিছোঁ একেবাৰতে আমি পাঠানকোট গুচি যাওঁ বুলি নৰখোঁ আৰু পাঠানকোটলৈ আৰু 550 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা 536 কিলোমিটাৰ দেখুৱাই আছে আমি পাঠানকোটে গুচি যাম আমি গ্ৰেটাৰ নয়ডা সোমাই গ'লোঁ ডাঙৰ ডাঙৰ বিল্ডিং এইবোৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে এক্সপ্ৰেছৱে এৰি পেলাই দিল্লীৰ মাজেদি আহি আছোঁ এণ্টাৰ কৰিয়ে আমাৰ ঘটনা এটা ঘটিলে ঘটনা মানে বেলেগ একো নাই পুলিচে ৰখালে ৰখাই পেলাই ষ্টিকাৰ্ছ লগোৱাৰ কাৰণে আৰু টিণ্টেড গ্লাছ লগোৱাৰ কাৰণে পুলিচে চালান কাটিছে 40,000 টকা তাৰপিছত আমি তেওঁলোকৰ লগত আৰ্গুমেণ্ট কৰাৰ কাৰণে আমাক আকৌ ওপৰৰ যিটো টপটো ব্লেক কৰা আছে কৈছে এইটো ইলিগেল হয় এইটো কাৰণে 20,000 টকা 60,000 টকা আমাক চালান খুজিছে আমি আহি পালোহি মূৰথলৰ এখন হোটেল অমৃত সুখদেৱ বুলি হোটেলখন আলু পিঁয়াজ পৰাঠাৰ কাৰণে একদম বিখ্যাত ইউটিউবত আমি পায়ে থাকোঁ মই কেইবাবাৰো চাইছোঁ আৰু আজি জয়দাই চাই পেলাই মোক ক'লে যে তাতে খাম বুলি সেইকাৰণে আমি ইয়াতে ইয়াৰ যিটো স্পেচিয়েলটো আমি লৈছোঁ আলু পিঁয়াজ পৰাঠা লগত হোৱাইট বাটাৰ লগত আহিছে আমাৰ সুইট লাচ্ছি হৈ গ'ল আমাৰ এতিয়া আমি চাহ লৈছোঁ গিলাচটো দেখিয়ে মনটো ভাল লাগি গৈছে ইমান ডাঙৰ ডাঙৰ গিলাচ চাহটো খাই লওঁ হোটেলখনৰ ছাৰ্ভিচ বৰ ধুনীয়া পালোঁ খানাও ভাল পালোঁ খানা খাই বৈ ল'লোঁ এতিয়া জয়দাই গাড়ী চলাইছে আমি ৰেষ্ট কৰিছোঁ মামুদ একদম বেক চাইডে মই আগত বহি লৈছোঁ ছিট বেল্ট লগাই ল'লোঁ আমি এতিয়া ৰেষ্ট কৰিম জয়দাই গাড়ী চলাব কিমান দূৰ পাৰে আৰু 100 কিলোমিটাৰ 150 কিলোমিটাৰ যিমান টানিব পাৰে তাৰপিছত আকৌ আমি চলাম এতিয়া আমি আম্বালা পামগৈ আৰু আম্বালালৈ 30 কিলোমিটাৰমান আছে আম্বালাৰ পৰা আকৌ দুটা ৰাস্তা যাব পাৰি এটাটো লুধিয়ানা হৈ এটা হোচিয়াৰপুৰ হৈ পেলাই আমি এতিয়া লুধিয়ানা হৈ পেলাই যাম কিন্তু আম্বালাত অকণমান ৰাস্তাবিলাক বন্ধ হৈ থাকে মানে এই পাঞ্জাৱ হাৰিয়ানাৰ খেতিয়কৰ যিটো আন্দোলনটোৰ কাৰণে আম্বালাটোত এটা মানে বেৰিকেড থাকে সেই বেৰিকেডটোৰ কাৰণে আমি আম্বালাৰ ছাইডেদিহে যাম আম্বালাৰ মাজেদি যাব নোৱাৰোঁ আম্বালা ৰেলৱে ষ্টেচন এইটো চণ্ডীগড় 49 কিলোমিটাৰ লুধিয়ানা 113 অমৃতসৰ 254 আমি এতিয়া লুধিয়ানা হৈ যাম এইখন আম্বালা চিটি আমি এটা যাব লাগে পাঠানকোট এইটো ৰাস্তা এইটো ৰাস্তাত সোমাব লাগিব এতিয়া
আমাৰ নেক্সট ডেষ্টিনেশ্যন আমি য'লৈ যাম পাঠানকোটলৈ তালৈ এতিয়া আম্বালাৰ পৰা দুটা ৰাস্তা দেখুৱাই আছে এটাটো অলপ ঘূৰি পেলাই দেখুৱাই আছে এটা শ্বৰ্টেষ্ট ৱে দেখুৱাই আছে কিন্তু ৰাস্তাটো অলপ সৰু গাঁৱৰ মাজেদি যায় ময়ো কনফিউজ হৈ গৈছোঁ মানে ৰাস্তাটো এইখিনিত আহি পেলাই আগতে আহিছোঁ মই পাঠানকোট কিন্তু এতিয়া মই এইখিনিত আহি পেলাই কনফিউজ হৈ গৈছোঁ আম্বালা পাৰ কৰি পেলাই চাওঁচোন বাৰু গাঁৱৰ মাজৰ ৰাস্তাটোৱে লৈছোঁ কি হয় এইটো জলন্ধাৰ হৈ পেলাই ওলাইগে একবাৰ চাই লওঁ অকণমান আগবাঢ়ি পেলাই যদি খেলি মেলি লাগে আমি আৰু ঘূৰি দিম আকৌ পুৰণা ৰাস্তালৈ 100 meters. এনেকুৱা ৰাস্তাইদি যাবলগীয়া আছে চব এনেকৈ গাঁৱৰ মাজে মাজে মেপ চাই এবাৰতো আমাক ঠগিয়ে থৈছে 100 তথাপিতো উপায় meters, নাইকিয়া হৈ turn গৈছে left. এতিয়া ৰোডটো ওলাবগৈ লাগে এটা ৰোড ওলাই গৈছে জয়দাই গৈ পেলাই সুধিলেগৈ কি ক'লে জয়দা যাব কৈছে চিধা হাইৱেত হাইৱে পৰা গুচি যাব কৈছে 6 কিলোমিটাৰ আগত যিটো চিগনেল আছে চিগনেলটোৰ পৰা ক্ৰছ কৰি কিনে যাব কৈছে আৰু আকৌ লেফ্ট চাইডে গুচি যাব কৈছে এতিয়া আম্বালাত আমি লুধিয়ানা হৈ পেলাই যিটো ৰাস্তা সোমাই গৈছিলোঁ গাঁৱৰ ৰাস্তা সেইটোতো ৰোড ক্ল'জ আছে কাৰণে তাৰ লোকেল মানুহে আমাক ঘূৰাই পঠিয়াই দিলে যে নাই আপোনালোকে উল্টো ছাইডেদিহে যাওক এতিয়া সেইকাৰণে আমি চণ্ডীগড় হৈ পেলাই ওলাই আছোঁ কি যে ৰাস্তাত আহিবলগীয়া হৈছে আমাৰ গোলাঘাটৰ ৰাস্তাৰ নিচিনা একেই আৰু অৱস্থাটো বহুত দেৰি মূৰত এনেকুৱা বেয়া ৰাস্তা পাইছোঁ দেই ৱেষ্ট বেংগলৰ পিছত আমি এইটো পোৱাই নাছিলোঁ বেয়া ৰাস্তা এতিয়া এইকণ বেয়া ৰাস্তা পাইছোঁ আৰু আমি এতিয়া মহালি পাৰ হৈছোঁ আৰু চণ্ডীগড়লৈ আছে 8 কিলোমিটাৰ জয়দাই তিনটেড পেপাৰ এৰুৱাই আছে একদম পাতলা তিনটেড পেপাৰ লাগি আছিলে এইখন এৰুৱালোঁ বাৰু একদম পাতল লাগি আছিলে ধৰিব নোৱাৰি কিন্তু সিহঁতে খুচৰি খুচৰি চাইছে মানে আৰু কণ্টিনিউ 34 ঘণ্টা জাৰ্ণি কৰিলোঁ আমি নিয়াৰ এবাউট 1750 কিলোমিটাৰমান আমাৰ জাৰ্ণি হ'ল 34 ঘণ্টাত তাৰ মাজত আমি বহুত জেগাত ৰখিবলগীয়া হৈছে বহুত জেগাত ৰখিছোঁ ৰেষ্ট কৰিবলগীয়া হৈছে তেনেকৈ কিন্তু ৰুম চুম একো লোৱা নাই আমি ফুড কোৰ্টবিলাকত ৰখিছোঁ তাতে অলপ কিবা কিবি খাইছোঁ গাড়ীতে অকণমান ৰখি পেলাই আকৌ আমি জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ এতিয়া আমি পালোহি পাঠানকোট আজিৰ দিনটোত আমাৰ লগত মানে বহুত অঘটন ঘটি গ'ল দিল্লী পুলিচে আমাক প্ৰায় 1 ঘণ্টা আৰু পঞ্জাৱ পুলিচে প্ৰায় আমাক আধা ঘণ্টামান ৰখাই দিলে ৰখাই দিয়াৰ কাৰণটো মানে এনেকুৱা প্ৰথম দিল্লী আহি পেলাই আমি যেতিয়া পালোহি দিল্লী পুলিচে আমাক ছিগনেল দি ৰখাই দিলে ৰখাই পেলাই ক'লে যে আপোনালোকে গাড়ীত ষ্টিকাৰ কিয় লগাইছে আমি ক'লোঁ যে আমি এনেকৈ ফুৰিবলৈ আহিছোঁ সেইকাৰণে আমি ষ্টিকাৰটো লগাই আহিছোঁ আমাৰ গাড়ীখনত তেওঁলোকে কৈছে যে এইটো অফেন্স হয় ষ্টিকাৰ লগাব নোৱাৰে আৰু আমাৰ গাড়ীখনত তিনটেড পেপাৰ লাগি আছে বুলি ক'লে এটা পাতলা পেপাৰ লাগি আছে যিটো আমাৰ মই জনাততো এইটো আমাৰ আমিতো ইমান অসমত গাড়ী চলাই আছোঁ বা ৰিচেণ্টলি মই মেঘালয়ো গৈছোঁ অৰুণাচলো গৈছোঁ তেনেকৈ তাত ধৰা নাই মানে তিনটেড পেপাৰ মানে জাষ্ট এটা সৰু ছেড এটা আছে তাত মানে ভিজিবিলিটিটো মানে 70% আছে আৰু আমি ভবাও নাই তেনেকৈ আমি গুচিও আহিছোঁ ৱেষ্ট বেংগল পাৰ হ'লোঁ বিহাৰ পাৰ হ'লোঁ ইউ পি পাৰ হ'লোঁ যেতিয়া আমি দিল্লীত এণ্টাৰ কৰিলোঁ দিল্লীত এণ্টাৰ কৰোঁতে তেওঁলোকে ধৰি পেলাই আমাক কৈছে যে তিনটেড পেপাৰ যিটো লাগি আছে তাৰ কাৰণে 20,000 ফাইন আৰু যিটো ষ্টিকাৰ লগাই আহিছিলোঁ গাড়ী বডিটোত সেই ষ্টিকাৰ লগোৱাৰ কাৰণে 20,000 ফাইন তেওঁলোকৰ লগত আমাৰ তৰ্ক বিতৰ্ক হ'ল যে আপোনালোকে চালানখন আপোনালোকে আমাক অনলাইন দিয়ক আমাৰ অনলাইন দিলে আমি অনলাইন পে'মেণ্ট কৰিম আৰু তেওঁলোকে অনলাইন দিব নোৱাৰে বোলে তেওঁলোকে অফলাইনে দিব ৰিচিপ্ট কাটি পেলাই দিব কিন্তু আমি মানে সেইটো আমি এগ্ৰী নাছিলোঁ যে আমাক অনলাইন চালান দিয়ক আমি অনলাইন আমি পে'মেণ্ট কৰি দিম
তেওঁলোকে আমাৰ RC খন হাতত ৰাখি পেলাই আমাক ক'লে যে আপোনালোকে দিল্লী কোৰ্টৰ পৰা RC খন লৈ যাব, আমি দিল্লী কোৰ্টত আমি কেছটো আমি তাৰ কোৰ্টলৈহে দিম। বহুতখিনি আমি কথা পতাৰ পিছত তেওঁলোকে মানে ইটোৰ পিছত সিটো আমাৰ বস্তু উলিয়াই আছে যে আমাৰ গাড়ীখনৰ টপটো ব্লেক আছিলে, টপটো ব্লেক থকাৰ কাৰণে এতিয়া সেইটো এটা চালান লাগিব, সেইটোও 20,000 চালান লাগিব, মানে 60,000 মান টকা চালান বনাই দিছে। সেইকেইটা চালান লাগিব আৰু সেইটো কেছত দি দিলে তেওঁলোকে তাৰপৰা ৰিচিপ্ট কাটি পেলাই দি দিব। কিন্তু আমি এগ্ৰী নহ'লোঁ কাৰণে তেওঁলোকৰ লগত প্ৰায় আমি 1 ঘণ্টা তেওঁলোকৰ লগত মানে তৰ্ক বিতৰ্ক কৰিছোঁ। তৰ্ক বিতৰ্ক কৰাৰ পিছত প্ৰায় 1 ঘণ্টা ৰখাৰ পিছত তেওঁলোকে আমাক RC খন আমাৰ হাতত দি পেলাই আমাক যাবলৈ ক'লে। আৰু পিছত যদি তেওঁলোকে চালান কৰি দিয়ে এইটোতো আমি নাজানো, কিন্তু এতিয়ালৈকেতো কিন্তু আমি একো মেছেজ পোৱা নাই চালানৰ, কাৰণ চালান কাটিলেতো 24 ঘণ্টাৰ ভিতৰত কাটে আৰু মেছেজটো পাই যায়। বৰ্তমান এতিয়া 24 ঘণ্টাটো হোৱা নাই, সেইকাৰণে আমি ৱেইট কৰি আছোঁ। কিন্তু আমাৰ পৰা মানে পইচা পাতি লোৱা নাই, আমাক কাগজটো ঘূৰাই দিছে, ঘূৰাই পেলাই আমাক যাবলৈ ক'লে। তেনেকৈ একো ফটো চটো তোলা নাই। ঠিক তেনেকৈ পাঞ্জাৱতো আমাক ৰখাইছে। পাঞ্জাৱত আমাক মহালি পোৱাৰ আগে আগে আমাক ৰখাইছে প্ৰিণ্টেড পেপাৰৰ কাৰণে। তেওঁলোকেও মানে চালানটো তেওঁলোকে অনলাইন নিদিয়ে, তেওঁলোকে অফলাইন দিব, ৰিচিপ্ট দেখুৱাইছে, ৰিচিপ্টখন কাটি পেলাই। কিন্তু তাতো আমি এগ্ৰী নহ'লোঁ। আমি ক'লোঁ যে আমি দিল্লীতো আমি তেনেকৈ আমাক কৈছে আমাক অনলাইন চালান লাগিব বুলি কৈছোঁ, তেওঁলোকে দিব নোৱাৰিছে, আমি ৰিটাৰ্ণ হৈ আহিছোঁ। তেওঁলোকে আমাক ঘূৰাই পঠিয়াই দিছে যে কাগজ লওক, আপোনালোকে যাওকগৈ যাওক, আপোনালোকে যদি তেনেকৈ পাৰে যদি পঠিয়াওক, নহ'লে বা আমাক অনলাইন চালান দিয়ক। এতিয়া অনলাইন চালান দিব নোৱাৰাৰ কাৰণে তেওঁলোকেও প্ৰায় আমাক আধা ঘণ্টা ৰ'দত ৰখালে। ৰ'দত ৰখোৱাৰ পিছত আমি গুচি আহিলোঁ। দিল্লী পুলিচে যেতিয়া আমাক ধৰিছিলে তেতিয়া আমাৰ গাড়ীখনৰ ডেছ কেমটো অন হৈ আছিলে। তেওঁলোকে ইমানটোলৈকে জানে যে ডেছ কেমত বস্তুটো ৰেকৰ্ডিং হৈ আছে, ভিডিঅ'খিনি। তেওঁলোকে যেতিয়া আমাক কাগজ ঘূৰাই দিছে, আমাৰ ডেছ কেমৰ পৰা ভিডিঅ'খিনি নিজে চাই পেলাই, আমাৰ ফোনত নিজে চাই পেলাই ভিডিঅ'খিনি ডিলিট কৰাইছে। ডিলিট কৰোৱাৰ পিছতহে আমাক আহিবলৈ দিছে। তেওঁলোকেও জানে যে এইটো আমাৰ ইউটিউব চেনেল আছে, আমি কাৰোবাক দিম, তেনেকৈ ধৰি লওক এইবিলাক মানে আগবাঢ়ি গুচি যাব, ভিডিঅ'বিলাক চবেই পাব। সেইকাৰণে তেওঁলোকে আমাক ফুটেজখিনি ডিলিট কৰাইছে। আৰু আমাৰ ফোনতো চেক কৰিছে যে আপোনালোকে ফোনত ভিডিঅ' ৰেকৰ্ডিং কৰিছিলে নেকি, এইবিলাক আমাৰ যে কনভাৰচেশ্যন হৈছিলে, কথা পতা হৈছিলে, এইবিলাকৰ কিবা ভিডিঅ' ৰেকৰ্ডিং আছে নেকি? বোলে নাই। আমি যেতিয়া নাই বুলি ক'লোঁ, চেক কৰাইছোঁ। চেক কৰোৱাৰ পিছত তেওঁলোকে আমাক আহিবলৈ দিছে। ৰাতিৰ খানাটো আমি পাঠানকোটৰ এল ডিয়াব্লোতে খালোঁ। আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ। কালিলৈ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত আহিম। মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।